Hello my dear students, দশম শ্ৰেণীৰ গণিতৰ পুনৰালোচনা R1 আলোচনা কৰি আছিলো। অলৰেডি অনুসলনি R1 ৰ 1 আৰু 2 সমাধান কৰিছো। তোমালোকে চাই লবা। আজি পিছৰ কোৱেশ্চনবোৰ চাম। কোৱেশ্চন নম্বৰ 3 কি সুধিছে, তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? ওকে, বৰ্গ উলিয়াব কৈছে। 3 নম্বৰ এতে সুধিছে চোৱা, 3 নম্বৰ 3 ৰ একত কি দিয়া আছে 19। এই সংখ্যাটোৰ বৰ্গ কিমান হ'ব? তেনেহলে ইয়াক বৰ্গ হ'বলৈ কি কৰিব লাগিব? 19 বৰ্গ মানে কি স্কয়াৰ কৰিম। স্কয়াৰ কৰিলে এতে চোৱা 19 * 19 আৰু 19 বৰ্গ কৰিলে কিমান হ'ব? 361। ওকে, এনসারটো কিমান হ'ব? 361। এটো হৈ গল। তেনেহলে 19 ৰ বৰ্গ কিমান হ'ব? 361। 2 নম্বৰত কি সুধিছে? 2 নম্বৰত দি আছে 37। ওকে, সো 37 ৰ বৰ্গ কৰিলে কিমান হ'ব? এটো লিখিব লাগিব। সো 37 ৰ আমি প্ৰথমে কি কৰিম? বৰ্গ কৰিম। একবাৰে সহজ হয়। 37 স্কয়াৰ কৰিলো। সো 37 দুবাৰ পূৰণ কৰিব লাগিব। 37 * 37। সো 37 * 37 কিমান হয়? এটো পূৰণ কৰি চাবা তোমালোকে। 1369। ওকে, নাম্বার 3 কি দি আছে? 53। ওকে, সো 53 কি কৰিব লাগিব? স্কয়াৰ কৰিব লাগিব। কেইটা আছে? দুটা আছে। 53 * 53 এই দুটা পূৰণ কৰিলে কিমান হ'ব? 2809। তোমালোকে পূৰণ কৰি চাই লবা। 2809। নাম্বার 4 কি দি আছে? নাম্বার 4 দি আছে 78। ওকে, সো 78 ৰ কি কৰিব লাগিব? বৰ্গ কৰিব লাগিব। এনেকৈ বৰ্গ কৰা। 78 স্কয়াৰ মানে 78 দুবাৰ পূৰণ কৰিম। 78 * 78 টো পূৰণ কৰিলে কিমান হয়? 6084। ওকে, গতিকে এইকেইটা হল আমাৰ এনসার। এতিয়া কোৱেশ্চন নম্বৰ 3 হৈ গল। কোৱেশ্চন নম্বৰ 4 ত কি সুধিছে? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। বহুত ইম্পৰ্টেন্ট হয়। এটো তোমালোকে ভালকে চাব লাগিব। নম্বৰ 4, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি সোয়া 4 নম্বৰ 1 এতে কি দি আছে? 1764। ওকে, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কি কৰিব লাগে? ইয়াৰ বৰ্গমূলটো উলিয়াব লাগে। মৌলিক উৎপাদক বিশ্লেষণ এনেকৈ আমি কৰিম। প্ৰথমে আমি 2 দি ডিভাইড কৰিম। 2 দি ডিভাইড নগলে 3 দি কৰিব লাগিব। তাৰ পিছত 5 দি কৰিব লাগিব। 4 দি কৰিব পৰা নাযাব কাৰণ 4টো মৌলিক সংখ্যা নহয়। মৌলিক সংখ্যা দি আমি কি কৰিব লাগিব? ডিভাইড কৰিব লাগিব। ওকে, সো 2 দি ডিভাইড কৰিলে কি হয়? মুখে মুখে ডিভাইড কৰিম। ইয়াতে 17 দি আছে। 2 8 গুণ কিমান? 16। ইয়াতে আছে 17। 1 থাকিল। 1 আৰু ইয়াতে 6 কিমান আছে? 16 হল। 2 8 গুণ 16 মিলি গল। 4 আছে। 2 2 গুণে 4। ওকে, এখানে বুঝি পালা। আকৌ 2 দি ডিভাইড কৰা। 2 4 গুণ 8, 2 4 গুণ 8, 2 1 গুণ 2। ওকে, এটা 441 এটা অযুগ্ম সংখ্যা, গতিকে 2 দি ভাগ নাযাব। 2 দি ভাগ নগলে 3 দি চেক কৰিম। 3 দি নগলে 5 দি, 3 দি চেক কৰি চাও। এটা 4 আছে। 3 1 গুণ 3 আছে 4, 1 থাকিল 14 হল। 3 4 গুণ 12 আছিল 14, 2 বাকি থাকিল 2 আৰু ইয়াতে 1 21। সো 3 7 গুণ 21। ওকে, নিশ্চয় বুঝি পাইছা। এতিয়া 147 হল। এক আকৌ আমি 3 দি ডিভাইড কৰিব পাৰিম। 3 4 গুণ 12 আছে 14। তেনেহলে বাকি থাকিল 2, 2 আৰু 7 কিমান? 27 27। 27 কিমান যায়? 3 9 গুণ 27। ওকে, 49। আকৌ 7 দি ভাগ যায়। 7 7 গুণ কিমান? 49। এইখিনি হৈ গল। মৌলিক উৎপাদক উলিয়াই ললো। এতিয়া বৰ্গমূলটো কেনেকৈ উলিয়াম চোৱা। therefore √1764 এটোৰ মিনিং হল 1764 বৰ্গমূল। এনেকৈ চিহ্ন দি বুজোৱা হৈছে। এই কেইটা আমি কি কৰিম? এনেকৈ বৰ্গমূলৰ ভিতৰত পূৰণ কৰিম। ওকে, 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7। ওকে, এনেকৈ পূৰণ কৰিলো। তাৰ পিছত চোৱা 2 কেইবাৰ আছে? এনেকৈ স্কয়াৰ ওপৰত লম। 2 বাৰ আছে। 3 স্কয়াৰ 7 স্কয়াৰ। ওকে, এনেকৈ বৰ্গ কৰি ললো। তাৰ পিছত √ওভাৰ বহাই দিলো। 2 পূৰণ 3
পূৰণ 7 এইকেইটা একেলগ কৰি স্কোৱাৰ কৰিলোঁ কাৰণ ইয়াতে প্ৰতিটোতে কি আছে স্কোৱাৰ আছে স্কোৱাৰ ৰুট এনেকৈ কেনসেল কৰিব পাৰোঁ বাকি থাকিল আমাৰ 2 পূৰণ 3 পূৰণ 7 ওকে 2 3 গুণ 6 7 6 গুণ কিমান 42 গতিকে আমাৰ এনসাৰটো কিমান হ'ব 42 এনেকৈ বৰ্গমূল উলিয়াব লাগে ওকে তাৰ পিছত 2 নম্বৰত দিয়া আছে 9-16 ওকে এইটো কি উৎপাদক বিশ্লেষণ কৰিব লাগে সো 9-16 2 দি ডিভাইড কৰিম প্ৰথমে কাৰণ লাষ্টত কি আছে 6 আছে তো জোৰ সংখ্যা সেইকাৰণে 2 দি ডিভাইড যাব 2 4 গুণ 8 আছিল 9 1 থাকিল 12 2 6 গুণ 12 তাৰ পিছত 16 2 8 গুণ 16 এতে 0 বহাব লাগিব ওকে কিয় 0 বহাব লাগিব কাৰণ সংখ্যাটো একেবাৰে মিলি গৈছে সেই কাৰণে এতে 0 দিব লাগিব ওকে 0 নিদি কেৱল 8 দিলে নহব কাৰণ 468 দুবাৰ হলে 9216 নহয় সেই কাৰণে 4608 লিখিব লাগিব ওকে আকৌ 2 দি ভাগ কৰো 2 দি ভাগ কৰিলে কিমান হ'ব 2 2 গুণ 4 2 3 গুণ 6 0 2 4 গুণ 8 ওকে আকৌ 2 দি ভাগ যাব 2 1 গুণ 2 2 1 গুণ 2 আছিল 3 1 থাকিল 1 আর 0 10 হৈ গল 2 5 গুণ 10 2 2 গুণ 4 ওকে আকৌ 2 দি ভাগ যাব 2 5 গুণ 10 আছে 11 1 থাকিল 15 2 7 গুণ 14 1 থাকিল 12 2 6 গুণ 12 ওকে আকৌ 2 দি ভাগ কৰিব পাৰো 2 কিমান হ'ব 576 2 দি ভাগ কৰিলে 2 8 8 ওকে আকৌ 2 দি ভাগ কৰো 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 আকৌ 2 দি ভাগ কৰো 2 7 গুণ 14 2 2 গুণ 4 ওকে আকৌ 2 দি ভাগ কৰো 2 36 2 গুণ 72 2 18 2 গুণ 36 2 9 গুণ 18 লাস্টত আহিল আমাৰ 3 3 3 গুণ 9 ওকে এইটো হল আমাৰ উৎপাদক বিশ্লেষণ না এতিয়া গতিকে √9-216 এইটো আমি উৎপাদক বিশ্লেষণ তো এতে লিখিম 2 কিবাৰ আছে 1 2 3 4 5 6 7 8 9 10 10 বাৰ আছে গতিকে দুইটা আমি এনেকৈ লিখিম 1 2 3 4 5 6 7 8 9 10 3 কিবাৰ আছে দুবাৰ ইনটু 3 ইনটু 3 ওকে এটা এনেকৈ লিখিলো তাৰ পিছত এবাৰ বর্গ করে লিখিম দুবার দুবার করে কারণ যেহেতু বর্গমূল এই দুটা মিলি 2 এর স্কয়ার ইনটু এই দুটা 2 এর স্কয়ার এই দুটা 2 এর স্কয়ার এইটো আর এইটো 2 এর স্কয়ার ইনটু 2 এর স্কয়ার ইনটু 3 এর স্কয়ার ওকে 1 2 3 4 5 কারণ 10টা দিয়া আছে এই কারণে 5 বার আমি বর্গ কৰিব লাগিব গোটেইখিনি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 ওকে এই গোটেইখিনি একেলগ কৰি আমি বৰ্গ কৰিম স্কয়াৰ ৰুট ক্যান্সেল যাব বাকি থাকিল 2 2 4 2 8 2 16 2 32 32 3 গুণ কিমান হয় 96 आंसर কিমান হ'ব আমাৰ 96 গতিকে এনেকৈ আমি 6 নম্বৰ বিলাক সমাধান কৰিব পাৰো 1 আৰু 2 এনেকৈ সমাধান কৰিছো বাকি 3 আৰু 4 তোমালোকে প্ৰ্যাকটিছ কৰিবা ওকে নেক্সট ভিডিওত আমি পিছৰখিনি আলোচনা কৰিম